শিক্ষামূলক বাৰ্তা চেনেলত আপোনালোক সকলোকে স্বাগতম। লৈ আহিছোঁ এটা ইম্পৰ্টেণ্ট আপডেট। আপোনালোকে ইতিমধ্যে গমেই পাইছে যে LP, ME, হাইস্কুল অৰ্থাৎ যিসমূহ স্কুলত প্ৰধান শিক্ষকৰ পদ খালী হৈ আছে, সেইসমূহ বিদ্যালয়ত খালী থকা প্ৰধান শিক্ষকৰ পদত নিযুক্তি দিয়া হোৱা নাই। আৰু ইয়াৰ বিষয়ে কেইবাবাৰো মেমৰেণ্ডাম দিয়া হৈছে, তাৰপাছতো এই খালী পদসমূহ ফিল আপ কৰা নাই। আজি এটা পেপাৰ কাটিং প্ৰকাশ পাইছে হাইস্কুল শিক্ষক সংস্থাৰে মাধ্যমিক শিক্ষা সঞ্চালকৰ সৈতে আলোচনা কৰি এই বিষয়ে, আৰু তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে যে শীঘ্ৰে পূৰণ কৰা হ'ব প্ৰধান শিক্ষকৰ খালী পদসমূহ। আহক প্ৰতিবেদনটো চাওক কি লিখিছে। শীঘ্ৰে পূৰণ কৰা হ'ব প্ৰধান শিক্ষকৰ খালী পদ। 22 মে তাৰিখে প্ৰকাশ পাইছে এই নিউজটো। ৰাজ্যৰ শিক্ষক সমাজৰ বিভিন্ন সমস্যাৰাজিৰ সমাধানৰ ক্ষেত্ৰত সততে মাত মাতি অহা অসম হাইস্কুল শিক্ষক সংস্থাৰ এটা প্ৰতিনিধি দলৰ সৈতে আজি অসম চৰকাৰৰ শিক্ষা বিভাগৰ মাধ্যমিক শিক্ষা সঞ্চালকে আলোচনাত মিলিত হয়। আজি আবেলি 4 বজাৰ পৰা মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাইৰ কাৰ্যালয়ত হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি সুনন্দ কলিতা, উপসভাপতি নন্দেশ্বৰ বৰুৱা, সম্পাদক ৰমেন দুৱাৰা, পত্ৰিকা সম্পাদক ৰঞ্জিত শইকীয়া, সহকাৰী সম্পাদক প্ৰমেয় ৰাকেশ শৰ্মা, প্ৰসন্ন বৰুৱা, সত্য তালুকদাৰ, চাণক্য দাস, কাৰ্যালয় সম্পাদক মণ্টু তালুকদাৰে অংশগ্ৰহণ কৰা আলোচনাত 2013 চনৰ প্ৰাদেশিকৰণ হোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খালী হৈ থকা প্ৰধান শিক্ষকৰ পদসমূহ পূৰণৰ বাবে ব্যৱস্থা কৰা আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উন্নীতকৰণ কৰা, বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ পদসমূহ অধ্যক্ষ পদত উন্নীত কৰা প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে বুলি সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়ে। আনহাতে 2005 চনৰ পূৰ্বে নিযুক্তি লাভ কৰা শিক্ষক কৰ্মচাৰীসকলক অসম সেৱা বিধি 1969ৰ অধীনত পুৰণি পে স্কেল আঁচনিত অন্তৰ্ভুক্ত কৰা, একত্ৰীকৃত বিদ্যালয়ৰ GT-PGT শিক্ষকসকলৰ পদোন্নতি কৰা, বৰ্তমানৰ স্থায়ী প্ৰধান শিক্ষক নিযুক্তি নোহোৱা জিলাসমূহত পুনৰ প্ৰধান শিক্ষক নিযুক্তি দিয়া আদি বিষয়সমূহৰ চৰকাৰৰ বিবেচনাধীন হৈ থকা বুলি জনোৱাৰ লগতে সকলো বিদ্যালয়ৰ বিদ্যুতৰ বিল লাঘৱ কৰিবলৈ বিভাগীয় আঁচনি গ্ৰহণ কৰা, শিক্ষা সেতু বদলি ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক উপস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি মধ্যাহ্ন ভোজনৰ পুঁজি যোগান ধৰা, নিয়মীয়াকৈ শিক্ষাৰ্থীক বিনামূলীয়াকৈ পাঠ্যপুথি শিক্ষাবৰ্ষৰ আৰম্ভণিতে প্ৰদান কৰা, এইসমূহ বিষয় লৈ আজি আলোচনা কৰা হৈছে। আশা কৰিছোঁ অনতিপলমে এটা ভাল খবৰ আহিব। আজিৰ ইনফৰমেশ্যন ইমানেই আছিল। যদিহে ভাল পাইছে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।